দহলাহাবি ওদালগুৰি ডিষ্ট্ৰিক্টৰ একেবাৰে পশ্চিম প্ৰান্তত তামোলপুৰ ডিষ্ট্ৰিক্টৰ লগত লগালগি এখন গাঁও হয় আৰু এই গাঁৱত আমাৰ যুৱকসকলে এটা সুন্দৰ এটা কাৰ্যসূচী লৈছিল সেইটো হ'ল প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট দুদিনীয়া কাৰ্যসূচী লৈ পেলাই তেওঁলোকে এই খেলপথাৰত আয়োজন কৰিছে কাৰ্যসূচী সুন্দৰ হ'ব সৰু হ'ব পাৰে কিন্তু এনেকুৱা পদক্ষেপে এটা সময়ত ডাঙৰ এটা সিদ্ধান্ত লাগি গুচি যায় গতিকে দহলাহাবি ক্ৰিকেট ক্লাবক মই ধন্যবাদ যাচিছোঁ তেওঁলোকে সুন্দৰ এটা কাৰ্যসূচী আয়োজন কৰাৰ বাবে আৰু তেওঁলোকে আৰম্ভণি কৰিছে পিছত পৰ্যায়ত লাগে এই টুৰ্ণামেণ্টখন বহল ভিত্তিত হ'ব সেইটো আমি আশা ৰাখিছোঁ চবে যদি সহায় সহযোগিতা আগবঢ়ায় আৰু এনেকুৱা টুৰ্ণামেণ্ট বা খেলৰ লগত যদি জড়িত হয় আমাৰ যুৱকসকলে তেওঁলোকে বিভিন্ন অসামাজিক কামৰ পৰা দূৰত থাকিবৰ কাৰণে সুযোগ পায় আৰু একতা আৰু টিম স্পিৰিট লগতে আমাৰ বন্ধুত্ব এইটো এটা গঢ়ি তোলাত যথেষ্ট সহায় কৰে মই তেখেতসকলক ধন্যবাদ দিছোঁ আমি ৰাস্তাটো বনাব বিচাৰিছোঁ সিদিনা আমি ফিটা কাটি ৰাস্তাটো উদ্বোধন কৰিছোঁ আমি এটা জাগাত ফিটা কাটিছোঁ আৰু আমাৰ এইখিনি ফিল্ডত লাগি সোমোৱা ৰাস্তাটো হ'ব আৰু ৰাইজে মোক আপত্তি কৰিছে যে এই ফিল্ডৰ পৰা শ্মশানলৈকে যোৱা ৰাস্তাটো অলপ বনাই দিব লাগে এইটো আমি ধান কাটাৰ পিছত যেতিয়া নেকি পথাৰ শুকাই যাব তেতিয়া আমি শ্মশানত যাব লাগে ৰাস্তাটো মই বনাই দিম আৰু সেই খেলপথাৰটো মই ডেভেলপ কৰি দিম